और इफाले বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে ওলাব কংগ্ৰেছৰ তৃতীয় প্ৰাৰ্থী তালিকা। ৰূপৈয়াত সমষ্টিৰ জুৰিয়াত এই মন্তব্য কৰিছে এপিচিৰ সভাপতি গৌৰৱ গগৈ। দ্বিতীয় তালিকাত কংগ্ৰেছে নাম ঘোষণা নকৰিলে। মৰিয়নী শিৱসাগৰৰ প্ৰাৰ্থীৰ কংগ্ৰেছে সমষ্টি দুটাত প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাক লৈ মন্তব্য কৰিছে গগৈয়ে। গৌৰৱ গগৈয়ে বিজেপি অগপই এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থী তালিকা। অগপ ইপিপিএল বা বিপিএফক কিমান আসন দিব এতিয়াও স্পষ্ট হোৱা নাই। জুৰিয়াত নুৰুল খুদাৰ নিৰ্বাচনী সভাত উপস্থিত এই মন্তব্য গৌৰৱ গগৈৰ। ৫ সহস্ৰাধিক সমৰ্থকক লৈ বিধায়ক খুদাই জুৰিয়াত প্ৰদৰ্শন কৰিলে শক্তি। কংগ্ৰেছ দলৰ সমৰ্থন আজিকালি কিমান শক্তিশালী হৈছে আৰু নিশ্চিতভাৱে যিহেতু আজি নিৰ্বাচন ঘোষণা কৰা হ'ল, ৯ তাৰিখে আমাৰ কংগ্ৰেছ দল যে আগতকৈ আৰু মজবুত হৈছে, প্ৰতিটো বুথৰ ভিতৰত আমাৰ সংগঠন শক্তিশালী হৈছে, তাৰ প্ৰমাণ আপোনালোকে পাব। ৯ তাৰিখে অসমৰ জনসাধাৰণ ওলাই আহি হাতৰ চিনপত ভোট দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব। বেলেগ দলৰতো মিত্ৰ প্ৰাৰ্থী তালিকাই ওলোৱা নাই। অগপক কিমান চিট দিয়া গৈছে এইখিনি আমি গম পোৱা নাই। বিপিএফ ইউপিপিএলক কেনেদৰে বিজেপিয়ে ল'ব সেইখিনিও কথা গম পোৱা নাই। আমিতো আটাইতকৈ আগত হৈ আছো, আটাইতকৈ আগত আমাৰ দল। আমি যিসকলৰ লগত 15টা আসন আমি নিজৰ মিত্ৰ দলক দিছো, সেইখিনিও আমি প্ৰকাশ কৰিলো। নিজৰ ফালৰ পৰা প্ৰায় আমাৰ 63-65 চিট আমি ইতিমধ্যে প্ৰকাশ কৰিলো। নিশ্চয় আমি ধাৰাবাহিকভাৱে আমি প্ৰকাশ কৰি যামগৈ। আমাৰ লগত প্ৰত্যেকজন ঘনিষ্ঠ, আমাৰ বিধায়ক কৰ্মীৰ পৰা প্ৰত্যেকজন আমাৰ ঘনিষ্ঠ, কোনো আমাৰ পৰা দূৰত নহয়। আৰু আমাৰ স্থানীয় বিধায়িকা আজিৰ তাৰিখত এই অঞ্চলত যিহেতু বটদ্ৰৱা তাত সোমাই গৈছে, বটদ্ৰৱা স্থানীয় বিধায়িকা শিৱমণি বৰা ডাঙৰীয়ানী আছে আৰু তেখেতৰ লগত আৰু বহুত কেইজনে টিকেটৰ আবেদন কৰিছে। সকলৰ দায়িত্ব আছে, সকলৰ অধিকাৰ আছে আৰু টিকেট শেষত গৈ কোনে পাব সেইখিনি কথা আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে নিৰ্ধাৰিত কৰে। और इफाले বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে ওলাব কংগ্ৰেছৰ তৃতীয় প্ৰাৰ্থী তালিকা। ৰূপৈয়াত সমষ্টিৰ জুৰিয়াত এই মন্তব্য কৰিছে এপিচিৰ সভাপতি গৌৰৱ গগৈ। দ্বিতীয় তালিকাত কংগ্ৰেছে নাম ঘোষণা নকৰিলে। মৰিয়নী শিৱসাগৰৰ প্ৰাৰ্থীৰ কংগ্ৰেছে সমষ্টি দুটাত প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাক লৈ মন্তব্য কৰিছে গগৈয়ে। গৌৰৱ গগৈয়ে বিজেপি অগপই এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থী তালিকা। অগপ ইপিপিএল বা বিপিএফক কিমান আসন দিব এতিয়াও স্পষ্ট হোৱা নাই। জুৰিয়াত নুৰুল খুদাৰ নিৰ্বাচনী সভাত উপস্থিত এই মন্তব্য গৌৰৱ গগৈৰ। ৫ সহস্ৰাধিক সমৰ্থকক লৈ বিধায়ক খুদাই জুৰিয়াত প্ৰদৰ্শন কৰিলে শক্তি। কংগ্ৰেছ দলৰ সমৰ্থন আজিকালি কিমান শক্তিশালী হৈছে আৰু নিশ্চিতভাৱে যিহেতু আজি নিৰ্বাচন ঘোষণা কৰা হ'ল, ৯ তাৰিখে আমাৰ কংগ্ৰেছ দল যে আগতকৈ আৰু মজবুত হৈছে, প্ৰতিটো বুথৰ ভিতৰত আমাৰ সংগঠন শক্তিশালী হৈছে, তাৰ প্ৰমাণ আপোনালোকে পাব। ৯ তাৰিখে অসমৰ জনসাধাৰণ ওলাই আহি হাতৰ চিনপত ভোট দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব। বেলেগ দলৰতো মিত্ৰ প্ৰাৰ্থী তালিকাই ওলোৱা নাই। অগপক কিমান চিট দিয়া গৈছে এইখিনি আমি গম পোৱা নাই। বিপিএফ ইউপিপিএলক কেনেদৰে বিজেপিয়ে ল'ব সেইখিনিও কথা গম পোৱা নাই। আমিতো আটাইতকৈ আগত হৈ আছো, আটাইতকৈ আগত আমাৰ দল। আমি যিসকলৰ লগত 15টা আসন আমি নিজৰ মিত্ৰ দলক দিছো, সেইখিনিও আমি প্ৰকাশ কৰিলো। নিজৰ ফালৰ পৰা প্ৰায় আমাৰ 63-65 চিট আমি ইতিমধ্যে প্ৰকাশ কৰিলো। নিশ্চয় আমি ধাৰাবাহিকভাৱে আমি প্ৰকাশ কৰি যামগৈ। আমাৰ লগত প্ৰত্যেকজন ঘনিষ্ঠ, আমাৰ বিধায়ক কৰ্মীৰ পৰা প্ৰত্যেকজন আমাৰ ঘনিষ্ঠ, কোনো আমাৰ পৰা দূৰত নহয়। আৰু আমাৰ স্থানীয় বিধায়িকা আজিৰ তাৰিখত এই অঞ্চলত যিহেতু বটদ্ৰৱা তাত সোমাই গৈছে, বটদ্ৰৱা স্থানীয় বিধায়িকা শিৱমণি বৰা ডাঙৰীয়ানী আছে আৰু তেখেতৰ লগত আৰু বহুত কেইজনে টিকেটৰ আবেদন কৰিছে। সকলৰ দায়িত্ব আছে, সকলৰ অধিকাৰ আছে আৰু টিকেট শেষত গৈ কোনে পাব সেইখিনি কথা আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে নিৰ্ধাৰিত কৰে। কেনেদৰে নিৰ্বাচনৰ কাৰণে